মহানগৰীৰ দাঁতিৰে এখন গাঁও কামৰূপৰ অসম মেঘালয় সীমান্তৰ গাৰোপাৰৰ বনগাঁও গাঁওখনৰ মাজৰ পথেৰে মহিলাসকলৰ এই যাত্ৰা দেখি চাগে আপুনি ভাবিছে এয়া কেইবা দশক পুৰণি কোনো সময়ৰ দৃশ্য পানীৰ কলহ কঢ়িয়াই গাঁওখনৰ মহিলাসকলৰ যাত্ৰা দূৰৰ পাহাৰৰ নিজৰা অভিমুখে লক্ষ্য কিঞ্চিত খোৱা পানী সংগ্ৰহ পাহাৰৰ পৰা বৈ অহা নিজৰাটোত বাহেৰে কৰি লোৱা বিশেষ ব্যৱস্থা তাৰ পৰা এওঁলোকে কলহত ভৰাইছে পানী কেৱল খোৱা পানীৰ বাবেই নহয় এই নিজৰাটোলৈ গাঁওখনৰ ৰাইজে যাত্ৰা কৰে গা ধুবলৈ বা কাপোৰ ধুবলৈ অৰ্থাৎ গাঁওখনৰ বাবে পানীৰ একমাত্ৰ উৎস এই নিজৰাটোৱেই মহানগৰীৰ সমীপতে থাকিও এই গাঁওখনৰ ৰাইজে খোৱা পানী কিংবা যিকোনো কামৰ বাবে পুৰণিকলীয়া ধৰণেৰে এইদৰে বাট কৰি বাই যাবলগীয়া হয় পাহাৰীয়া নিজৰাটোলৈ এই পানী নাই আমাৰ কুৱাবিলাক গোটাই শুকাই গৈছে নিজৰাৰ পানী খাইছে এতিয়া পানীৰ ব্যৱস্থা কৰিছে ডেমটো বনাইছে তাতো পানী শুকাই যায় বোলে কোনো চৰকাৰী উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এই গাঁওখনত পানী যোগান আঁচনি এখন আছে যদিও সেয়াও উঠিছে ধোঁৱাচাঙত কৃষিজীৱী ৰাইজৰ জনবসতি প্ৰধান গাঁওখনত থকা একমাত্ৰ নাদটো শুকাই যোৱাত এইদৰে উপায়ন্তৰ হৈ এওঁলোকে পানীৰ সন্ধানত যাত্ৰা কৰিবলগীয়া হয় বহু দূৰলৈ কিন্তু ইমানৰ পাছতো উন্নয়নৰ শ্লোগান আওৰাই থকা কল্যাণকামী চৰকাৰখনৰ দৃষ্টি নপৰাত ক্ষুব্ধ হৈ উঠিছে গাঁওখনৰ ৰাইজ হাতী আহে ভয়কো কাটি কৰি নিকে চবগিলা লগ লাগি পেলাই আহো ভয় লাগে বহুত মানুহ লগ ঘূৰা হওঁ আৰু হাতীবিলা হলেতো আহিবই নোৱাৰো হাতী থাকি ওলাই ব্যৱহাৰ কৰো গাঁও ধো কাপোৰ ধোৱা গোটাই কৰো 12,000 মানুহ বহুত হৈয়ে থাকে ইয়াৰ পানী খোৱাৰ কাৰণে আজাৰাৰ পৰা দুলন কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ